নমো নমঃ। সুপ্রভাতম। শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ অক্ষৰ ব্ৰহ্মযোগ নামৰ অষ্টম অধ্যায়ৰ দ্বাদশ সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: সৰ্বদাৰাণি সংযম্য মনোহৃদি নিৰুচ্য মূৰ্ধন্যাধায়াত্মনঃ প্ৰাণমাস্থিত যোগধাৰণাম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: সকলো ইন্দ্ৰিয়ৰ অনুভূতিৰ পৰা বিৰত থাকিব পৰাটোৱেই হৈছে যোগ সাধনৰ অৱস্থা। ইন্দ্ৰিয়ৰ ৰূপত থকা দেহৰ সকলো দুৱাৰ বন্ধ কৰি থৈ মনটোক হৃদয়ত বান্ধি ৰাখি প্ৰাণবায়ুক মূৰৰ শীৰ্ষবিন্দুত অৰ্থাৎ যি সহস্ৰাৰ চক্ৰৰ কথা কৈছিলে বা সহস্ৰাৰ চক্ৰযোগৰ কথা কৈছিলে, সেই বিন্দুত স্থিৰ কৰি ৰাখিবলৈ যি যোগযুক্ত অৱস্থা এটা পাব পাৰি বুলি ইয়াতে ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। আৰু এই শ্লোকভাগীৰ প্ৰসংগত ভাষ্যকাৰে উল্লেখ কৰিছে যে ইয়াত কোৱাৰ দৰে যোগাভ্যাস কৰিবলৈ হ'লে ইন্দ্ৰিয় সুখৰ সকলো দুৱাৰ বন্ধ কৰিব পাৰিব লাগিব। আৰু যোগাভ্যাসৰ এই অৱস্থাক বোলা হয় প্ৰত্যাহাৰ, অৰ্থাৎ যি আমাৰ অষ্টাংগ যোগ আছে যোগ দৰ্শনৰ, য়ম নিয়ম আসন প্ৰণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান সমাধি, সেই প্ৰত্যাহাৰৰ কথা ইয়াতে উল্লেখ কৰিছে। আৰু প্ৰত্যাহাৰ সম্পৰ্কে ক'বলৈ গ'লে সকলো ইন্দ্ৰিয় বিষয়ৰ পৰা ইন্দ্ৰিয়ক আঁতৰ কৰি অনা কাৰ্য। যি আমাৰ পঞ্চ জ্ঞানেন্দ্ৰিয় আছে, চকু কাণ নাক জিভা আৰু ছাল, এই পঞ্চ জ্ঞানেন্দ্ৰিয় সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰি ৰখাৰ কথা কৈছে। আৰু কোনো সুখ আহৰণ কাৰ্যত এই পঞ্চ জ্ঞানেন্দ্ৰিয় সংযুক্ত নকৰাৰ কথা ইয়াতে উপস্থাপন কৰিছে। আৰু এইদৰে মনটোৱে হৃদয়ত স্থিৰ হৈ পৰমাত্মাৰ চিন্তা কৰিব লাগে আৰু প্ৰাণবায়ুক মূৰৰ শীৰ্ষবিন্দুত অৰ্থাৎ সহস্ৰাৰ চক্ৰত স্থিৰ কৰিব লাগে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু এই প্ৰসংগে ষষ্ঠ অধ্যায়ৰ প্ৰতিক্ৰিয়াত বহলভাৱে কোৱা হৈছিলে, কিন্তু পূৰ্বতে কৈ অহাৰ দৰে বৰ্তমান যুগতো এই যোগাভ্যাসৰ ব্যৱহাৰ উপযোগী নহয় বুলি ইয়াতে উল্লেখ কৰিছে। কিয়নো এই যুগত কৃষ্ণ ভাৱনাই সৰ্বোত্তম উপায় বুলি ইয়াতে যুক্তি দৰ্শাইছে। কাৰণ সকলোৱে বহুখিনি সংখ্যক লোকৰ মাজতহে কোনোবাই এই যোগ সাধনা কৰিবলৈ বা আমাৰ যি সহস্ৰ যোগ আছে বা যি সপ্ত চক্ৰ যোগৰ কথা কৈ অহা গৈছে, সেই সপ্ত চক্ৰ যোগৰ ওপৰত নিৰ্ভীকভাৱে সেই কাৰ্য সম্বদ্ধ কৰিব পৰা ব্যক্তি খুব কম আছে। সেই হেতুকে ইয়াতে উল্লেখ কৰিছে বৰ্তমান যুগত কৃষ্ণ ভাৱনাই অন্যতম বুলি কৈছে। কাৰণ সেই মূলাধাৰ চক্ৰৰ পৰা আদি কৰি সহস্ৰাৰ চক্ৰলৈকে যি ধ্যানমগ্ন হৈ কোনোবাই যোগ সাধন কৰিব পৰাটো এটি কৃষ্ণ সাধনাৰ ফল বুলি ইয়াতে উল্লেখ কৰিছে। যদি কোনোবাই ভক্তিভাৱেৰে মনটো অনবৰতে কৃষ্ণত নিমগ্ন কৰি ৰাখিব পাৰে, তেতিয়াহ'লে তেওঁ অনায়াসে এটা শান্ত মনেৰে সাধন কৰি থকাৰ অৱস্থা বা সমাধি অৱস্থাত উপনীত হ'ব পাৰে বুলিও ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। গতিকে এই যোগ সাধনাৰ লগতে যদি যোগ সাধনা কৰিব নোৱাৰে, যদি একেচিৰে কৃষ্ণ ভাৱনাত নিমগ্ন হৈ থাকে, আৰু তেতিয়াও এই যোগ সাধনাৰ সমানে ফল লাভ কৰে বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। এই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।